এখন আউনীআটী আউনীআটী আমাৰ ইয়াত প্ৰায় 170 ঘৰমান মানুহ আছে আৰু সেই সকলো মানুহৰে আমাৰ এটাই নামঘৰ আৰু যিকোনো কাম মানে আমাৰ চব একেলগে কৰা হয় আৰু এটাকে আমি মিলাপ্ৰীতিকে আছোঁ ইয়াতে গোটেইখিনি একেলগে। চোৰৰ উপদ্ৰৱ বাঢ়িছে নেকি? খুব বেছি উপদ্ৰৱ হৈছে চোৰৰ, মানে এনেকুৱা হৈছে যোৱাকালি আমাৰ নামঘৰ ভাগ চোৰ সোমালে। চোৰ সোমাই গোটেই লণ্ডভণ্ড কৰি থপনাৰ পৰা আদি কৰি যিখিনি আছে, আনকি এনেকুৱা হৈছে যি ঘৰ আমাৰ গুণমালা পুথি আমি দি পেলাই তেওঁক শ্ৰৱণ কৰোঁ, সেই পুথি চুথি চব মানে মহতিয়াই আনি আপোনাৰ জোতাৰ হেৰি আছে, তাত চিন আছে জোতা পিন্ধি যোৱা, চব এই থপনাত উঠি থপনাখনৰ পৰা চব বস্তু নমাই কৰি গোটেইখিনি মানে তাত যিখিনি পইচা আছে, পইচা অলপ আমাৰ বছৰেকীয়া আমি সেইটো খোলোঁ, সেই তাত আমি মানে যিটো পইচা আছে সেইটো আমি এবছৰৰ মূৰতহে খোলোঁ মানে। এতিয়া সেই গোটেইখিনি পইচাখিনি লৈ গ'ল। তাৰপিছত আমাৰ ভাগ্যে ভাল, আমাৰ যিখিনি মানে ৰূপৰ অলংকাৰ বা কিবা হৈছে, আমি সেই যিখন কাপোৰ আছে আমাৰ মানে হেৰি কাপোৰ, সেইখনতে আমি মানে থৈ দিওঁ, কিন্তু তেওঁলোকে সেই কাপোৰখন মানে মহতিয়াই পেলাই বাহিৰলৈ লদি মাৰি দিয়ে। এতেকে সেই বস্তুখিনি হেৰি নাই, বুজিছানে? কেইবাৰমান হৈছে আজিলৈকে চোৰ? যোৱা বছৰ হৈছে, যোৱা বছৰ হোৱাৰ লগে লগে তাৰ আগতো 3বাৰমান হৈছে। আমি মানে আকৌ মানে শোধন কৰিব লাগে গোটেইখিনি মিলি পেলাই, আহি পেলাই ৰাইজৰ নাম গুণ গাই পেলাই হেৰি কৰিব লাগে, গোটেই মানে এনেকুৱা পৰিৱেশ এটা হৈছে। প্ৰত্যেক বছৰে চোৰ হৈছে। গাঁৱৰ বিভিন্ন প্ৰান্তত মানুহৰ গৰু ছাগলী শান্তিৰে, গৰুটো আমাৰ ইয়াত নাই, গৰু একেবাৰে চেচ